গানৰ প্ৰকোপ দেখো প্ৰ ম্যাক্স বোলো স্যাৰ ইউটিউবক লৈ যায় এটা কবিতা লিখিছিলো কৈ যা নতুন ৰাইজৰ আগত আজি বৰ্ণনা কৰিম বুলি ভাবিছো স্যাৰ এইটো চোন খুব বঢ়িয়া কথা ওকে স্যাৰ ডিসক্লেমাৰ ইউটিউবক লৈ লিখা এইটো কবিতাত সকলো ইউটিউবাৰ কথা বাৰু ঘুমাই নাথাকে যিবিলাক অতীতৰ পৰা মানে ফেন্টাস্টিক ভিডিঅ' বনাই আমাক আমোদ প্ৰমোদ প্ৰদান কৰিছিল সেই ইউটিউবাৰ দাদা বাইদেউসকলৰ কথাহে উল্লেখ কৰা হৈছে দেই নো প্ৰব্লেম চলিব গোটেই সোপাকনো হাজাৰ হাজাৰ ইউটিউবাৰ কেনেকে ভৰাবি তই হয় স্যাৰ ঠিক ক'লে ওকে তেনে এয়া আৰম্ভ ইউটিউবাৰ দুনিয়া ভাই এয়া হৈছে আমাৰ অসম হাজাৰ হাজাৰ ইউটিউবাৰ ওলাই মিহি কথাৰে ধুই যায় মিষ্টাৰ ৰাজাই নতুন নজনা কথা ভিডিঅ' বনাই দিম ফুদাই শিকাই অকাদৰ কথা বাৰে কয় অসমৰ ডেকাই খাতৰা খাদ্য খাই ভিডিঅ'ত মানৱী বৰুৱাই আই লাভ ট্ৰেভেল এণ্ড ফুডৰ মালিক হৈছে আমাৰ বিকাশ দা আৰু এজন আছে হাই ফাই ডেঞ্জাৰ নাম তাৰ বি বয়েছ বাবা ভূখণ্ডৰ ইণ্টাৰভিউ পুলকদাৰ কমেডি চাবা চোৱাৰ পাছত কৈয়ে পেলাও কি মজা ভঙা টিভিত হহুৱাই থাকে খিতেকাই টিমে নতুন পুৰণা বহু ইউটিউবাৰে এণ্টাৰটেইনমেণ্ট দিব পাৰে যিমান ক'লেও শেষেই নহয় আমাৰ ইউটিউবাৰৰ কথা কিমান কম কিমান শুনিব গাইছ ইমানতে খতম কৰি দিলো বাই টাটা বোলো ফেন্টাস্টিক ইয় থ্যাংক ইউ সো মাচ স্যার এন্ড গাইস আৰু অতি সোনকালে অসমৰ সকলোবিলাক ইউটিউবাৰ ফেসবুকাৰ সবক লৈ যে এটা কবিতা আহিব অতি সোনকালে মজাদাৰ কবিতা নিশ্চিত সেইটো হলে আৰু মস্তি হ'ব স্যাৰ মস্তি পুৰাপুৰি মস্তি হয় নাই মেট্ৰিক পাছ কৰি ফাৰ্ষ্ট ইয়াৰ এডমিশন কৰা লগে বোলে ছোৱালীসকলক মামাই দিব 10,000 টকা শুনিছিলো সেইদিনাখন কৈ থকা নিউজত 2 লাখ টকা ইনকামৰ তলৰ মানে দুখীয়া ছোৱালীবিলাকেহে পাব কথা মতে তো মাকা অষ্ট্ৰেলিয়া ছোৱালীবিলাকে পাব এটা ল'ৰাবিলাকে বা কেলে নাপায় আকৌ ল'ৰাবিলাক ধনীয়ে নে কিয়ে নে ধৰিবই পৰা নাই দেই ছাৰ তই নেজানো নি ল'ৰাবিলাক বহুত ধনী বুলি ছোৱালীবিলাককহে দিয়ে মামাই মানে হাই ফাই ছাৰ মই ভাবিলো বোলো কি আচৰিত তাৰমানে দুখীয়া কেৱল ছোৱালীসকলে থাকে কি ল'ৰা নাথাকে তাৰমানে ল'ৰাবিলাকে খোজকাঢ়ি কলেজ যাব পাৰে ছোৱালীবিলাকে নোৱাৰে তাৰমানে কি এইটো বয়সত ছোৱালীবিলাকে ইনকাম কৰিব নোৱাৰে ল'ৰাবিলাকে পাৰে কথা একচুৱেলি সেইটো নহয় হয় ছাৰ বুজি আমিও পাইছো জাষ্ট ধেমালি কৰিলে ঠিক আছে পালে বাৰু তো ভালে হ'ব হয় নাই বহু এনেকুৱা দুখীয়া ষ্টুডেন্ট আছে যিবিলাকে নেকি ভালদৰে কলেজ অহাটো প্ৰব্লেম হৈ যায় ইয়েছ ঠিকে আছে বাৰু তেনেহ'লে এতিয়া কালি যে মই এটা তহঁতক প্ৰশ্ন সুধিছিলো বোলো কি আছিলে প্ৰশ্নটো হেৰি বাঘ নহয় মানুহ খায় চৰাই নহয় উৰি যায় ছাৰ বহুতে বাৰু ভিডিঅ' কমেণ্টত আনসাৰ দিছে ঠিকে দিছে তো উত্তৰটো আছিলে মৌ ছাৰ আমি মৌ বুলি কওঁ যে মহজনী এয়া টিং মাতেৰে হয় নাই বাঘ নহয় হ'লে আমাৰ তেজ খায় চৰাই নহয় উৰি যায় হয় সেইটোৱে মানে শুদ্ধ উত্তৰটো আছিলে দেই ঠিক আছে যিসকলে শুদ্ধ উত্তৰ দিছে সকলোলৈ থাকিল ধন্যবাদ তেন্তে ছাৰ এতিয়া কি হ'ব সুধিব নে কি আকৌ ইল্ল কি নুসুধিম নি তহঁতকে সুধিম মই ক দে আজিৰ প্ৰশ্নটো হৈছে দিনত ভৰি পৰে ল'ৰা ছোৱালী ৰাতি হলে কিন্তু নাথাকে কোনো প্ৰাণী বোলো জাকাচ প্ৰশ্ন এইটো মাকা অষ্ট্ৰেলিয়া য় দিনত ভৰি পৰে ল'ৰা ছোৱালী মাই গড ৰাতি হলে কিন্তু নাথাকে কোনো প্ৰাণী হৰহৰাই থাকিব নালাগে উত্তৰ দে তাকেহে পাই ন খাতৰা ভাবিছোং তো ভবা খাতৰা দিনত ল'ৰা ছোৱালীয়ে ভৰি পৰে বোলে ৰাতি কোনো নাথাকে কিয়া কাহা উত্তৰ দিব পাৰা যদি দি দিয়া কৃষ্ণ মগজুটো একো ঢুকিয়ে নাপাই চাগে পাই হেইয়া মই জানিছিলোৱে উত্তৰ দিব নোৱাৰো বুলি গাইছ আপোনালোকৰ পালে বা অডিয়েন্স হিচাপে দিয়ক উত্তৰ ছাৰ হেফালে বাদ দিয়ক আপুনিয়ে দি দিয়ক উত্তৰটো মই তো দিমে বুলি চাই দিয়া ক'ব ন আপুনি মই কম এটা হিন্ট দিছোং দে এইটো তহঁতক লৈয়ে দেখোন গোটেই ব্যস্ত সমাজ তাৰমানে আমাৰ লগত জড়িত ইয়েছ বোপা ইয়েছ আমাৰ লগত জড়িত বাৰু কি হ'ব ভাব ভবাটো বেয়া কথা নহয় বেয়া কাম নহয় সেইটো গম পাইছো ছাৰ ভবাটো বেয়া কাম নহয় বুলি ভাবিলে স্মৃতি শক্তি বাঢ়ে কিন্তু এতিয়া ভাবিম কি দিনত ভৰি পৰে ল'ৰা ছোৱালী কিবা গম পাইছ ছাৰ দিনত ভৰি পৰে ল'ৰা ছোৱালী যেনে আমি ৰাতি হলে নাথাকে কোনো প্ৰাণী হে কি ব্ৰ কি ব্ৰাদাৰ ছাৰ আমি এতিয়া য'ত আছো স্কুল পঢ়াশালী হে তো ছাৰ স্কুল হ'ব তো ন
নেথাকে চাব্বাছ হৰি চাব্বাছ ঐ ইউ আৰ ৰাইট আনচাৰ দিলি অ' বোলো ছাৰ সঁচাকে কিন্তু ভাবিলে স্মৃতি শক্তি বাঢ়ে। গম পালি এতিয়া ভবা কাৰণেহে পাৰিলি এই দিয়া হ'লে এতিয়া কি খতমে হৈ গ'লহেঁতেন বাৰে 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 হিন্দি দি হ'লেও নোৱাৰে তহঁতি ছাৰ পৰা হৈছেগে নহয় লাহে লাহে দেই ঐ ঠিক আছে দে লাষ্ট প্ৰশ্ন এইটো তহঁতৰ বাবে আৰু আমাৰ অডিয়েঞ্চৰ বাবে ঠিক আছে আহিলা গ'লা ঠিক আছে আকৌ আহিলা ভাল লাগিল মনটো তাৰ পাছতে আকৌ গুচি গ'লা যোৱাৰ পাছত কিন্তু ঘূৰি নাহিলা ৱাহ 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 বৰ দুখৰ কথা মনটো ভাল লাগি গ'ল তাৰ পাছতে আকৌ গ'লাগে নহয় ঘূৰি নাহিলা তাৰ পাছত তেতিয়াহে বেয়া লাগিল দে তহঁতি জান যদি ঠিকে আছে গাইছ কি হয় এইটো ভালকে ঘিংকিলিককে কমেণ্টত আনচাৰ দি দিব এইটো জানিম নেকি ছাৰ জানিম মানে জানোনে চবে জানিব পাৰে দেই হয় ছাৰ এইটো কৈয়ে দিওঁ নি দে এনেও জানো পেক থাকিব নালাগে দে জনাটো পেকাবি ঐ বোলো নজনাটো নাই প্ৰকৃতিৰ নিয়ম ছাৰ দে ফুচফুচোৱা বন্ধ কৰ আৰম্ভণি গীত হওক ক্লজিং ৰেডি 1 2 3 খতম বাদেও ফেচবুকৰ বাদেও ইনষ্টাগ্ৰামৰ বাদেও ইয়াহু তাই চেনিৰাম আছিলে আমাৰ গাঁৱতে ৰাতিপুৱা গধূলি দুপৰীয়া চেনি খাই থাকিলে